নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰুপছ ব্লগলৈ। এই মুহূৰ্তত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ, আৰু এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা ক্লাষ্টাৰ ৰিচোৰ্চ চেণ্টাৰ কোঅৰ্ডিনেটৰ অৰ্থাৎ CRCC পদৰ বাবে আবেদন বিচৰা হৈছে। আপোনালোকক পুনৰবাৰ জনাইছোঁ, CRCC পদৰ বাবে আবেদন বিচৰা হৈছে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা। সৰ্বমুঠ 1255টা ভেকেণ্ট ক্লাষ্টাৰৰ CRCC পদৰ বাবে আবেদন বিচাৰিছে সমগ্ৰ শিক্ষা অসমে। যিসকল নিয়মীয়া অথবা ঠিকাভিত্তিক শিক্ষকে CRCC পদত কাম কৰিবলৈ আগ্ৰহী, তেনে আগ্ৰহী শিক্ষকৰ পৰা CRCC পদৰ বাবে আবেদন বিচৰা হৈছে। সৰ্বমুঠ 1255টা ভেকেণ্ট ক্লাষ্টাৰৰ CRCC পদৰ বাবে আবেদন বিচৰা হৈছে। CRCC পদৰ বাবে আবেদন বিচাৰি এডভাৰটাইজমেণ্ট প্ৰকাশ কৰা হৈছে আজি ইংৰাজী 16 মাৰ্চ 2024 তাৰিখে। ইয়াতে স্ক্ৰীনত মই আপোনালোকক CRCC পদৰ এডভাৰটাইজমেণ্টটো দেখুৱাই দিছোঁ, আৰু ইয়াতে আপোনালোকে দেখা পাইছে এই এডভাৰটাইজমেণ্ট প্ৰকাশ কৰা হৈছে 16 মাৰ্চ 2024 তাৰিখে। এই এডভাৰটাইজমেণ্টত প্ৰকাশ কৰা অনুযায়ী সৰ্বমুঠ 1255টা ভেকেণ্ট ক্লাষ্টাৰৰ বাবে CRCC পদৰ আবেদন বিচৰা হৈছে, আৰু এই এডভাৰটাইজমেণ্টটোত সৰ্বমুঠ 26খন জিলাৰ কিমানটা ক্লাষ্টাৰ ভেকেণ্ট আছে সেই গোটেইখিনি তথ্য দিয়া হৈছে। যিসকল শিক্ষক বা শিক্ষয়িত্ৰী CRCC পদৰ বাবে আগ্ৰহী, তেওঁলোকে এই ভেকেণ্ট ক্লাষ্টাৰৰ লিষ্টখন SCERT আসামৰ ৱেবছাইট www.scert.assam.gov.in ৰ পৰা অথবা সমগ্ৰ শিক্ষা অসমৰ ৱেবছাইট www.ssassam.gov.in ৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। লগতে এই 26খন জিলাৰ ডায়েটসমূহৰ নটিচ বৰ্ডতো ভেকেণ্ট ক্লাষ্টাৰৰ লিষ্টসমূহ উপলব্ধ হ'ব। তো এয়া নিশ্চয়কৈ CRCC পদৰ বাবে আগ্ৰহী শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে এটা অতি ভাল খবৰ। CRCC পদত আবেদন কৰিবৰ বাবে কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে অথবা কেনেদৰে আবেদন কৰিব লাগে, সেই গোটেইখিনি কথা মই আপোনালোকক ইয়াৰে নেক্সট ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত ডাঙৰ খবৰটো হৈছে যে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা 26খন জিলাৰ 1255টা ভেকেণ্ট ক্লাষ্টাৰৰ বাবে CRCC পদৰ আবেদন বিচৰা হৈছে। আৰু যিসকল শিক্ষক বা শিক্ষয়িত্ৰী CRCC পদৰ বাবে আগ্ৰহী, তেওঁলোকে SCERT আসাম অথবা সমগ্ৰ শিক্ষা আসামৰ ৱেবছাইটৰ পৰা এই এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি তেওঁলোকে CRCC পদৰ বাবে আবেদন জনাব পাৰে। তো আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিলোঁ। আশা কৰিছোঁ আপোনালোকৰ কাৰণে এই ভিডিঅ'টি যথেষ্ট উপযোগী হ'ব। তো আজিৰ ভিডিঅ'টিত এইখিনিয়ে। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু লগতে ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।